ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে আৰু যেটো ঘটনাৰ পিছত পৰিয়ালৰ লোক শোকত ভাগি পৰিছিল কিন্তু তাৰ পাছতে এটা ভাল খবৰ আহিল এই ঘটনাটো এনেকুৱা ধৰণৰ এগৰাকী ব্যক্তিক চিকিৎসালয়ত মৃত ঘোষণা কৰিছিল এম্বুলেন্সত সেই মৃত ব্যক্তি গৰাকীক লৈ অনা হৈছিল আৰু ইয়াৰ পাছত এম্বুলেন্সখন এটা স্পীড ব্ৰেকাৰত উঠাৰ পিছত হঠাৎ জুকাৰনিল সৃষ্টি হল এম্বুলেন্সখনত এটা জুকাৰ খালে এম্বুলেন্সখনক আৰু সেই জুকাৰ খোৱাৰ পিছত এই মৃত ঘোষণা কৰা ব্যক্তিগৰাকী জি উঠিল এই ঘটনা সংঘটিত হৈছে এ কোনো সিনেমাৰ কাহিনী নহয় বাস্তৱ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এনেদৰে পৰিয়ালৰ লোকে এই গৰাকী ব্যক্তিক আদৰিছে আকৌ এবাৰ পুনৰ জনম লাভ কৰিছে এই ব্যক্তিগৰাকী এনেকুৱা ধৰণেৰে আদৰিছে সকলোৱে কিয়নো এম্বুলেন্সত লৈ আহোতে ব্যক্তিগৰাকী মৃত বুলি ভাবিছিল পৰিয়ালৰ লোক শোকত ভাগি পৰিছিল আৰু তাৰ পাছত আকৌ এম্বুলেন্সখন যেতিয়া স্পীড ব্ৰেকাৰত উঠিছিল আৰু সেই স্পীড ব্ৰেকাৰত জুকাৰ নিখাই এই ব্যক্তিগৰাকী জি উঠিল উল্লেখ যে হৃদৰোগত আক্ৰান্ত হৈছিল এই ব্যক্তিগৰাকী আৰু হৃদৰোগত আক্ৰান্ত হোৱা এই ব্যক্তিগৰাকীক চিকিৎসালয়ত যদিও ভৰ্তি কৰোৱা হৈছিল চিকিৎসকে মৃত ঘোষণা কৰিলে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে তাৰ পৰৱৰ্তী সময়ত এই ব্যক্তিগৰাকী আকৌ জি উঠিল এম্বুলেন্সত স্পীড ব্ৰেকাৰত যেতিয়া জোকাৰণি খেলে আকৌ জি উঠিল এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে কোলহাপুৰত সংঘটিত হৈছে এই ঘটনা উল্লেখ যে যেটো সময়ত সেই ব্যক্তিগৰাকী মৃত বুলি ঘোষণা কৰা হৈছিল ব্যক্তিগৰাকীক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰিলে আৰু তাৰ পাছত এম্বুলেন্সত লৈ আহোতে ঘৰলৈ যেটো সময়ত লৈ আহিছিল ঘৰলৈ লৈ অহাৰ সময়তে স্পীড ব্ৰেকাৰত এম্বুলেন্সৰ জুকাৰণি খাই সেই ব্যক্তিগৰাকী আকৌ জি উঠিল এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত আমি ঘটনাৰ সবিশেষ জনাইছো উল্লেখ যে পূৰ্বতে নেদেখা এনে ধৰণৰ ঘটনা সংঘটিত হৈছে এই ব্যক্তিগৰাকীয়ে পুনৰ যেন জনম পালে এনেদৰে বিভিন্নজনে মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত সংঘটিত হৈছে এই ঘটনা স্পীড ব্ৰেকাৰত এম্বুলেন্সৰ জুকাৰ খাই জি উঠিল মৃত ঘোষিত ব্যক্তি উল্লেখ যে ব্যক্তিগৰাকী মৃত বুলি ঘোষণা কৰিছিল আৰু তাৰ পাছতে হৃদৰোগত আক্ৰান্ত এই ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল বুলি পৰিয়ালৰ লোক শোকত ভাগি পৰিছিল ঘৰলৈ লৈ অহা হৈছিল শেষকৃত্য সম্পন্ন কৰিবৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ অহা হৈছিল কিন্তু তেনেকুৱাতে এম্বুলেন্সত লৈ অহাৰ সময়তে এই ব্যক্তিগৰাকী যিগৰাকী ব্যক্তিক আপুনি এতিয়া দেখিছে সেই ব্যক্তিগৰাকী মৃত ঘোষণা কৰিছিল চিকিৎসালয়ত আৰু এম্বুলেন্সত লৈ অহাৰ সময়ত স্পীড ব্ৰেকাৰত জুকাৰণি খাই সেই ব্যক্তিগৰাকীৰ প্ৰাণ ঘূৰি আহিল সেই ব্যক্তিগৰাকী পুনৰ জনম পালে আৰু তাৰ পাছত গৃহ প্ৰৱেশ হৈছে এনেদৰে ব্যক্তিগৰাকীৰ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এই ঘটনা চিকিৎসকে মৃত ঘোষণা কৰিছিল আৰু মৃত ঘোষণা কৰাৰ পিছত এই গৰাকী ব্যক্তি পুনৰ জি উঠিল এম্বুলেন্সত জুকাৰণি খাই এনেদৰে জি উঠিল ঘৰলৈ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ লৈ আনিছিল শেষকৃত্য সম্পন্ন কৰিবলৈ আনিছিল পৰিয়ালৰ লোক শোকত ভাগি পৰিছিল আচৰিত যেন লাগিলেও সিনেমা যেন লাগিলেও সাধু কথাৰ কাহিনী যেন লাগিলেও বাস্তৱ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাটো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে স্পীড ব্ৰেকাৰত এম্বুলেন্সৰ জুকাৰ খাই এগৰাকী মৃত ঘোষিত ব্যক্তি চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰা এগৰাকী ব্যক্তি জি উঠিল আৰু এনে ধৰণৰ আচৰিত ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কোলহাপুৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 709901